কৃষ্ণ প্ৰভুসকল আৰু আই সমস্ত, আজি আমি আপোনালোকৰ আগলৈ অসমবাসীৰ কাৰণে আমি ডাঙৰ এটা পদক্ষেপ লৈছোঁ, যাতে সকলোৱে একশৰণ হৰিনাম ধৰ্ম বা বাবুনীয়া বা যিকোনো ধৰ্ম হওক, সকলোৱে যাতে ৰাতিপুৱা ল'ৰা ছোৱালীক শিক্ষা জ্ঞানৰ লগত আধ্যাত্মিক জ্ঞানটো যদি অকণমান আগবাঢ়ি যায়, তেতিয়া অসমখনৰ নিশ্চয় আগবাঢ়িব বুলি আমি জানো। আৰু আমি যি পদযাত্ৰাত গৈছিলোঁ পিতা পুত্ৰ, আমি এনেই যোৱা নাই, তাত বহুতখিনি অসমবাসী ৰাইজলৈ চিন্তা কৰি গৈছোঁ, যাতে আমাৰ প্ৰত্যেক জেগাত অধিৱেশন থলীলৈ আমি গৈছোঁ, তাত বহুতখিনি কথা গম পাইছোঁ। চিন্তা চৰ্চা কৰি আপোনালোকৰ আগলৈ অসমবাসী ৰাইজলৈ জনাইছোঁ যে পূব পশ্চিম উত্তৰ দক্ষিণ চাৰিটা যি দিশ আছে, আমাৰ চাৰিটা দিশত যাতে আমাৰ মূলৰ পৰা, জিলাৰ পৰা, আঞ্চলিকৰ পৰা, প্ৰাথমিকৰ পৰা ধৰি যাতে আপোনালোকে চিন্তা চৰ্চা কৰিব, আৰু 10-15 বছৰৰ পিছত যাতে আমি এনেকৈ ডাঙৰ অধিৱেশন পাতিবলৈ আমাৰ ঠাই এখন লাগে। সেই ঠাইখনৰ কাৰণে আমি যি সত্তাগতা চৰকাৰখনৰ কাৰণে মূলৰ পৰা, জিলাৰ পৰা, আঞ্চলিকৰ পৰা আমি অনুৰোধ জানিছোঁ যে আপোনালোকে চিন্তা চৰ্চা কৰক। 15-20 বছৰ পাছত যে আমি এনেকৈ এটা অনুষ্ঠান কৰিব পাৰিম নে নোৱাৰিম, সেইটো আপোনালোকে চিন্তা কৰি চাওক। আজি আমাৰ জগত বনীয়া বাপ আছে, আজি ৰন্টু শইকীয়া বাপ আছে, আজি অনিল তাঁতী বাপ আছে, প্ৰাণজিৎ গগৈ আছে, বিনীত বৰা বাপ আছে, আৰু সকলো আছে, এঞ্জেলা চাংমাইও আছে লগত। আমি এইকেইটাক চিনি পাওঁ অকণমান। আমি ভাগৱত থলীত তেহেঁতক বহুতখিনি ভগৱন্তৰ শ্ৰদ্ধা ভক্তিৰে সেৱা জনাইছোঁ। আমি নথৈ আনন্দিত হৈছোঁ, যাতে আপোনালোকে চিন্তা চৰ্চা কৰক, যাতে এনেকৈ যি গ্ৰন্থখন আমি পাবলগীয়া যদি হয়, তেতিয়া আপোনালোকে নিশ্চয় চিন্তা কৰিব বুলি অসমবাসীৰ কাৰণে আমি সেৱা ধৰিছোঁ। কৃষ্ণ হৰি, অ ৰাম কৃষ্ণ।